গুড ইভিনিং বন্ধুসকল, নমস্কাৰ জনাইছোঁ। স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। তো ঘৰতে আজি মানে আচাৰ বনোৱা এটা মানে ট্ৰাই কৰিছোঁ, নতুনকৈ এটা গাজৰ আৰু মূলা আচাৰ বনাবলৈ ট্ৰাই কৰিছোঁ। আৰু কেনেকৈ বনায় আৰু তাৰ কিছুমান বস্তু লাগে, সেইবিলাক বস্তু মই দেখাই আছোঁ আপোনালোকক। চাব দেই, এইটোৰ শিং, জানো কিহৰ এইটো শিং হয়, আৰু লগতে লাগিব আপোনাক এইটো হৈছে ভিনেগাৰ, আৰু ইয়াত আছে মিৰ্চি পাউডাৰ, শুকান জলকীয়াৰ গুড়ি, আৰু ইয়াত আপোনালোকৰ এইটো হৈছে মূলা, গাজৰ সৰু সৰুকৈ কাটিছে, এনেকৈ শুকাব দিছে। এই চব ফেন চলাব লগা হৈছে, মানে ইয়াৰ পানীখিনি মানে পূৰা শুকাব লাগে। এই কি বইল কৰিছা নেকি? বইল নাই কৰা ন? হা বইল কৰিছা? অঁ, এইটো বইল কৰিব লাগে, বেছি সময় নহয়, 2 মিনিটমান বইল কৰিলে হ'ল। 2 মিনিটমান বইল কৰি তাৰপিছত এনেকৈ পানীটো শুকাবলৈ আপোনালোকৰ এনেকুৱা কাপোৰত দি কিনে এনেকুৱা ফেনৰ তলত থৈ দিলে মানে পানীখিনি টানি ল'ব। তো চাই থাকক কেনেকৈ বনায়, মই দেখাই আছোঁ আপোনালোকক। চ' বন্ধুসকল, ইয়াৰ লগত মানে মছলা ইয়াত মিক্স কৰিব, এইবিলাক মানে অলপ মানে ফ্ৰাই কৰিব লাগিব আপোনাৰ। তো এনেদৰে ফ্ৰাই কৰি থকা হৈছে। এইটো আপোনাৰ ধনিয়া গুড়ি আছে, তাৰপিছত চফ আছে, তাৰপিছত বগা সৰিয়হ আছে, আজৱাইন আছে, এনেকুৱা অলপ এইটো মিক্স কৰাৰ কি অকণমান ফ্ৰাই কৰাৰ পিছত কি এইটো মিক্স কৰিবা নেকি? মিক্সাৰ গ্ৰাইণ্ড কৰিবা, এনেকুৱা ফ্ৰাই থকা বেছি ফ্ৰাইটো কৰিব নালাগে ন, হৈ গ'ল। চ' ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া এইটো গ্ৰাইণ্ড কৰিব লৈছোঁ। এনেকৈ কলা জিৰা লাগিব জানো? কলা জিৰা নিদিলেও হ'ব চাগে। বাপৰে, ইমান বস্তু লাগে ন? কলা জিৰা লাগিব? নালাগে চাগে। এতিয়া গ্ৰাইণ্ড কৰিব লৈছে এনেকৈ। এইটো ঠাণ্ডা হৈ গ'লে বেয়া হৈ যাব, এতিয়া কৰি লোৱা। চ' মছলাখিনি এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া, আৰু অকণমান কেঁচা জলকীয়া দিম। এইটো কেঁচা জলকীয়া, ভোট জলকীয়া এটা দিম বুলি ভাবি আছোঁ। মজা হ'ব এইটো আছে। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, কেনেকুৱা হয় চাওঁ। এতিয়া সৰিয়হ তেল অলপ গৰম কৰি লৈছোঁ। কেঁচা তেল দিব নোৱাৰি, টেষ্টটো বেয়া হয়। তো গতিকে আমাৰ আচাৰৰ বস্তুটোৰ কোৱান্টিটি হিচাপে তেলটোৰ পৰিমাণটো ল'ব লাগে। এনেকৈ লৈ লৈছোঁ, আৰু অলপ মানে গৰম কৰি ল'ব লাগে। এই ঝাকটো যাব লাগিবতো, এইটো ঝাকটো যাব লাগিব। বেছি নালাগে, 250 গ্ৰামৰ লৈ লোৱা হয় 1 পোৱা তেল। আৰু এনেকুৱা কেঁচা জলকীয়াবিলাক ফালি দিছোঁ, আৰু ইয়াত আছে মছলাকেইটা গ্ৰাইণ্ড কৰি দিলোঁ। তো চলো अभी बनाते हैं। তেল গৰম কৰিছিলোঁ যে, তাতে শুকান জলকীয়াৰ গুড়িটো দি দিয়া হৈছে। মানে এতিয়া বনোৱাৰ প্ৰচেছিংটো আৰম্ভ হৈ গ'ল। আৰু কেই পেকেট দিব লাগিব? 2 পেকেটমান দিলে হৈ যাব। আপোনালোকেও ট্ৰাই কৰিব। আমি এনে জাষ্ট যদি ভাল হয় আপোনালোকক নিশ্চয় ছেকেণ্ড ভিডিঅ'ত জনাম কেনেকুৱা হৈছে টেষ্ট কৰি, যেতিয়া ইয়াৰ
কেইদিনমান ৰখাৰ পিছতহে বস্তুটো ট্ৰাই কৰিম তো তেতিয়া আপোনালোকক ইয়াৰ ৰিজাল্টটো আমি দিম এতিয়া কেনেকৈ বনায় প্ৰচেছিংটো আপোনালোকে চাই দিম এইটো দি মিলাব লাগিব মছলাখিনিও তাতে দিবা নেকি চাওক বন্ধুসকল যিটো মছলা গুড়ি কৰিছিলোঁ আমি তেলৰ মিক্স কৰি থকা হৈছে তো কেঁচা জলকীয়াটো দি দিবা কেঁচা জলকীয়াও দিবা ন তাতে গাজৰ আৰু মূলা বনোৱাৰ আচাৰ বনোৱাৰ ইয়া হৈছে প্ৰচেছ কি মছলা লাগে আপোনালোকক কৈ দিছোঁ প্লাছ মই ডেছক্ৰিপশ্যনত দি দিম কি মছলা লাগে কি বস্তু ইউজ কৰিব লাগে ইয়াতে এতিয়া গাজৰ আৰু মূলাটোৰ লগত সেই মছলাখিনি আমি মিক্স কৰিম তো গাজৰ আৰু মূলাটো এনেকুৱা এটা সৰু বাউলত লৈ ল'ব য'ত মানে ধুনীয়াকৈ মিক্স কৰিব পাৰি তাতে লৈ ল'লে হ'ল কাপটো ইয়াতকৈ সৰু কৰিব পাৰি আপোনালোকৰ নিজৰ অনুযায়ী এইটো আপোনালোকে কৰিব পাৰে মূলা আৰু গাজৰৰ আচাৰ মছলাটো তেলটো গৰম আছে সেইকাৰণে অলপ ঠাণ্ডা কৰি ল'ব লাগিব এইটো ঠাণ্ডা কৰি লৈ ল'ব তাতে ঢালি দিম জলকীয়াটো দিব নালাগে তুমি দিয়া অকল এতিয়া ইয়াত এইটো ঢালি দিব এইটো চাওক মছলাখিনি ইয়াত এতিয়া দিয়া হ'ল ৰবা এইটো মই এনেকৈ কৰিছোঁ ইয়াৰ চেণ্টটো কিন্তু মজা দেই ইমান ধুনীয়া চেণ্ট খাওঁ লাগি গৈছে দেখোন ইয়াতে মিক্স কৰিব পাৰিলে হয় ধুনীয়া এতিয়া এইটো মিক্স কৰি দিম এনেকৈ প্ৰচেছটো বেছি টান নহয় বহুত ইজি হয় আপোনালোকেও ট্ৰাই কৰিব এনেকৈ মিক্স কৰি থকা হৈছে এনেকৈ মিক্স কৰি দিব নিমখ দিম নিমখ সোৱাদ অনুযায়ী বেছি নিমখ হ'লেও বেয়া লাগিব ন খাই মস্ত হিং অলপ বেছি ইয়াত এনেকৈ ছটিয়াই দিয়া ন আৰু দিয়া অলপ বাছ অলপ হিং দিয়াৰ পিছত এনেকৈ মিক্স কৰি ল'ব আৰু অলপ দিব পাৰা কিন্তু হিংটো দিওঁ না অলপ নহয় তলৰ কেইটাত যোৱা নাই ন তেলটো পৰিছে
হিং দিয়াৰ পিছত এনেকৈ মিক্স কৰি লৈছোঁ চেণ্টটো মস্ত কিন্তু দেই ইয়াৰ যিটো গন্ধ কল মজা টেষ্টি লাগিব চাগে এইটো কিমান দিন ৰাখিব লাগে এসপ্তাহমান নহয় নহয় 1 বছৰলৈকে ষ্ট'ৰ কৰি খাব পাৰি কিন্তু কিমান দিন পিছত আমি এইটো খাব পাৰিম এসপ্তাহ পিছত আমি ট্ৰাই কৰিম এইটো জাষ্ট এতিয়া বনাইছোঁ টেমা বন্ধ কৰি দিম টেমাত সোমোৱাই কিনে একবাৰে চিল তাৰপিছত এসপ্তাহ পিছত ট্ৰাই কৰিম কেনেকুৱা টেষ্টি আৰু ভিনেগাৰ নাই দিয়া ন ভিনেগাৰ মানে একচুৱেলি টেমাত সোমোৱাৰ পিছতহে ভিনেগাৰটো এনেকৈ আপোনাৰ চাইডে চাইডে দিয়া হয় চাই থাকক আপোনালোকক কেনেকৈ আমি ভিনেগাৰটো দিম লাষ্টত ভিনেগাৰটো হ'লে মানে ইয়াৰ আয়ুটো বাঢ়ি যায় আৰু মানে ভেঁকুৰ মানে এইটো ভেঁকুৰ নালাগে পটকছে যিটো তো ভেঁকুৰ লগাত মানে ভিনেগাৰটো দিলে ভেঁকুৰটো নালাগে আৰু চাই থাকক এতিয়া এইটো লাহে লাহে এনেকৈ টেমাত সোমাই আছোঁ ধৰিব জানো টেমাত গাজৰ আৰু মূলাৰ আচাৰ তেলটো কম হ'ল যেন পাইছোঁ প্ৰথমত দেখাতে বেছি হোৱা যেন লাগিছে ধৰিব তাতে এইবিলাক এনেকৈ মোহাৰি এনেকৈ দিয়া হ'ব ভিনেগাৰটো খুলি দিম চ' ফাইনেলি টেমাত গোটেইখিনি ভৰাই লোৱা হৈছে বেছি ডাঙৰ টেমা নহয় এইখিনিয়ে আৰু তো এতিয়া ভিনেগাৰটো কেনেকৈ তাতে দিব লাগে সেইটো আপোনালোকক দেখাই আছোঁ ভিনেগাৰটো দিম ন এতিয়া এনে দিয়া এইটো নালাগে চাইডে চাইডে দিয়া মুখেই এইটো চব এইটো 4-5 চামুচ এনেকুৱা মানে বস্তুৰ অনুযায়ী এইটো কোৱান্টিটি লৈ হয় চ' এতিয়া ফাইনেলি হৈ গ'ল ভিনেগাৰ দি হৈ গ'ল আৰু দিব পাৰা চাম হা হৈ যাব এতিয়া এইটো ডাইৰেক্ট এসপ্তাহৰ কাৰণে ক্ল'জ চ' বন্ধুসকলে এইদৰে আমাৰ আজিৰ গাজৰ আৰু মূলাৰ আচাৰ বনাবলৈ ট্ৰাই কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগে কমেণ্টত জনাব আৰু যিসকলে নতুনকৈ আমাৰ ভিডিঅ' চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ